অথ চতুৰ্থ অধ্যায়। ভগৱান শ্ৰীকৃষ্ণই ক'লে, এই অবিনাশী যুগৰ কথা মই সূৰ্যক কৈছিলোঁ। সূৰ্যই নিজৰ পুত্ৰ বৈৱস্বতক কৈছিল, বৈৱস্বতই মনুক আৰু মনুৱে ইক্ষবাকুক কৈছিল। হে পৰন্তপ অৰ্জুন, এইভাৱে পৰম্পৰাপ্ৰাপ্ত এই যুগক ৰাজৰ্ষিসকলে জানি পৰিছিল। কিন্তু তাৰ পাছত কালক্ৰমে এই যুগ পৃথিৱীৰ পৰা লুপ্তপ্ৰায় হৈ গ'ল। তুমি মোৰ ভক্ত আৰু প্ৰিয় সখা, আৰু সেই কাৰণেই সেই পুৰাতন যুগৰ বিষয়ে আজি মই তোমাক কৈছোঁ, কাৰণ এয়া এক অতি উত্তম ৰহস্য, অৰ্থাৎ গোপনীয় বিষয়। অৰ্জুনে ক'লে, তোমাৰ জন্মটো অৰ্বাচীন আৰু সূৰ্যৰ জন্ম বহুকাল পূৰ্বে অৰ্থাৎ কল্পৰ আদিতে হৈছিল। তেনেহ'লে মই কেনেকৈ বুজিম যে কল্পৰ আদিতে এই যুগৰ কথা তুমি সূৰ্যক কৈছিলা? ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহু জন্ম হৈ গৈছে। সেইবিলাকৰ বিষয়ে তুমি নাজানা, কিন্তু মই সকলো জানো। সেই অজ আৰু অবিনশ্বৰ হোৱা স্বত্তেও তথা সৰ্বভূতৰ ঈশ্বৰ হৈও নিজৰ প্ৰকৃতিৰ অধীন কৰি নিজৰ যুগময়াৰ দ্বাৰা প্ৰকট হওঁ। হে ভাৰত, যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ বৃদ্ধি হয়, তেতিয়াই মই নিজকে সৃষ্টি কৰি অৰ্থাৎ দেহ ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণৰ সন্মুখত আৱিৰ্ভাৱ হওঁ। সাধু পুৰুষৰ উদ্ধাৰ আৰু পাপীবিলাকক বিনাশ কৰাৰ কাৰণে আৰু ধৰ্মৰ সুসংস্থাপনৰ কাৰণে মই যুগে যুগে অৱতীৰ্ণ হওঁ। হে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য অৰ্থাৎ নিৰ্মল আৰু অলৌকিক। এইভাৱে যি ব্যক্তিয়ে তত্ত্বেৰে মোক জানে, তেওঁ দেহ ত্যাগ কৰি পুনৰ জন্ম নহয়, কিন্তু সেইজনে মোকে পায়। পূৰ্বতেও যিজনৰ ৰাগ, ভয় আৰু ক্ৰোধ সকলো প্ৰকাৰে নাশ পাইছিল আৰু যি মোতে অন্যান্য ভক্তিপূৰ্বক স্থিত আছিল, এনে মোৰ আৰ্হিত বহু ভক্তই ওপৰত উল্লেখ কৰা জ্ঞানৰূপ তপস্যাৰ দ্বাৰা প্ৰবৃত্ত হৈ মোৰ স্বৰূপত স্থিতি লাভ কৰিছিল। হে অৰ্জুন, যি ভক্তই মোক যেনেকৈ ভজনা কৰে, ময়ো সেইজনক তেনেকৈ ভজনা কৰোঁ, কাৰণ সকলো মানুহেই সকলো প্ৰকাৰে মোৰেই মাৰ্গ অনুসৰণ কৰে। এই মনুষ্যলোকত কৰ্মফলক বাসনা কৰা সকলে দেৱতাৰ পূজন কৰি থাকে, কাৰণ তেওঁবিলাকৰ কৰ্মৰ পৰা উৎপন্ন হ'ব পৰা সিদ্ধি অতি শীঘ্ৰে প্ৰাপ্ত হয়। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিওটা বৰ্ণক গুণ আৰু কৰ্মৰ বিভাগ পূৰ্বক অৰ্থাৎ গুণ আৰু কৰ্মৰ ভিত্তিত মোৰ দ্বাৰা সৃষ্টি কৰা হৈছে। এনেকৈ সেই সৃষ্টি ৰচনাত্মক কৰ্মৰ কৰ্তা হোৱা স্বত্তেও মোৰ অবিনাশী পৰমেশ্বৰক বাস্তৱত তুমি অকৰ্তা বুলিয়েই জানিবা। কৰ্মই মোক লিপ্ত কৰিব নোৱাৰে, কাৰণ কৰ্মফলত মোৰ স্পৃহা নাই। এনেকৈ যিজনে মোৰ তত্ত্বক জানে বা বুজি পায়, সেইজনো কৰ্মৰ বান্ধোনত নপৰে। এইদৰে জানি পুৰণি কালত মুক্তিকামীবিলাকেও কৰ্ম কৰিছিল। সেইকাৰণেই পূৰ্বজসকলে বহুকাল পূৰ্বৰে পৰা কৰি অহা কৰ্ম তুমিও কৰি যোৱা। কৰ্ম কি, অকৰ্মই বা কি, এই প্ৰকাৰে ইয়াক সঠিক নিৰ্ণয় কৰাত জ্ঞানী পুৰুষো মোহিত হৈ পৰে। সেয়েহে সেই কৰ্মতত্ত্বৰ বিষয়ে মই তোমাক ভালদৰে বুজাই কৈছোঁ, শুনা। যিজনৰ পিছত তুমি সকলো প্ৰকাৰ অশুভৰ পৰা অৰ্থাৎ কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ পৰিবা। কৰ্মৰ স্বৰূপ জনা উচিত, অকৰ্মৰ স্বৰূপো জনা উচিত। তাৰোপৰি বিকৰ্মৰ স্বৰূপো জানিব লাগিব, কাৰণ কৰ্মৰ গতিপথ অতি গহীন। যিজনে কৰ্মত অকৰ্ম আৰু অকৰ্মত কৰ্ম দেখা পায়, সেইজনেই মনুষ্যৰ ভিতৰতে বুদ্ধিমান আৰু সেই যোগীয়েই সকলো কৰ্ম সম্পাদন কৰিব পাৰে। যাৰ শাস্ত্ৰসন্মত সকলো কৰ্মকাসনা বাসনাহীন আৰু সংকল্পহীন তথা জ্ঞানৰূপ অগ্নিৰ দ্বাৰা ভস্মীভূত হৈছে, সেই মহান পুৰুষক জ্ঞানীসকলেও পণ্ডিত বুলি কয়। যিজন পুৰুষে সমস্ত কৰ্ম আৰু তাৰ ফলত থকা আসক্তিক সৰ্বথা বৰ্জনপূৰ্বক সংসাৰৰ আশ্ৰয় পৰিত্যাগ কৰি এক পৰমাত্মাতে সদা তৃপ্ত হৈ থাকে, সেইজনে উত্তম ৰূপে কৰ্মত ব্ৰতী হৈও বাস্তৱত কোনো কৰ্মই নকৰে। যাৰ অন্তঃকৰণ আৰু ইন্দ্ৰিয় সহিত শৰীৰ বশীভূত হৈছে আৰু যিজনে সমস্ত ভোগ সামগ্ৰীক পৰিত্যাগ কৰিছে, এনে বাসনাৰহিত পুৰুষে কেৱল শৰীৰ সম্বন্ধীয় কৰ্ম কৰি থাকিলেও পাপগ্ৰস্ত নহয়। যিজনে কোনো বাসনা নকৰাকৈ যি পায় তাতে সদায় সন্তুষ্ট থাকে, যি ঈৰ্ষা শূন্য,
যি হৰ্ষে সুখ আদি দণ্ডৰ পৰা সকলো প্ৰকাৰে মুক্ত, এনে সিদ্ধি আৰু অসিদ্ধিৰ শৰাই সমজ্ঞান সম্পন্ন যোগীয়ে কৰ্ম কৰিলেও কৰ্ম বন্ধনত নপৰে। যিজনে সকলো প্ৰকাৰে আসক্তি বৰ্জন কৰিছে আৰু অহংবোধ তথা মমত্বৰহিত হৈছে, তাৰ চিত্ত নিৰন্তৰ পৰমাত্মাৰ জ্ঞানত হিত। এনেধৰণৰ যিজনে কেৱল মাত্ৰ যজ্ঞ সম্পাদনৰ উদ্দেশ্যে কৰ্ম কৰে, সেই ব্যক্তিৰ সমস্ত কৰ্ম সম্পূৰ্ণভাৱে ফলসহ লোপ পায়। যি যজ্ঞত অপৰ্ণ আদিও ব্ৰহ্ম আৰু হৱন কৰা সামগ্ৰীও ব্ৰহ্ম তথা ব্ৰহ্মৰূপ কৰ্তাৰ দ্বাৰা ব্ৰহ্মৰূপ অগ্নিত আহুতি প্ৰদান কৰা কাৰ্যও ব্ৰহ্ম, সেই যজ্ঞৰূপ ব্ৰহ্ম কৰ্মত স্থিত যোগীৰ দ্বাৰা প্ৰাপ্ত যজ্ঞফলো ব্ৰহ্ম। অন্যান্য যোগীয়ে দেৱ পূজাৰূপ যজ্ঞৰ যথাযথ অনুষ্ঠান কৰে, আকৌ অন্যজনে পৰব্ৰহ্ম পৰমাত্মাৰূপ অগ্নিত অভেদ দৰ্শনৰূপ যজ্ঞৰ দ্বাৰাই আত্মৰূপ যজ্ঞৰ আহুতি দিয়ে। আন যোগীসকলে শ্ৰুত আদি ইন্দ্ৰিয়সমূহক সংযম ৰূপ অগ্নিত আহুতি দিয়ে, আৰু আনবিলাক যোগীয়ে শব্দাদি সমস্ত বিষয়ক ইন্দ্ৰিয় ৰূপ অগ্নিত আহুতি দিয়ে। আকৌ আন কিছুমান যোগীয়ে ইন্দ্ৰিয়সমূহৰ সম্পূৰ্ণ কৰ্মক আৰু প্ৰাণৰ সমস্ত কৰ্ম জ্ঞানৰ দ্বাৰা প্ৰকাশিত আত্মসংযম ৰূপ অগ্নিত আহুতি প্ৰদান কৰে। বহুতো ব্যক্তিয়ে দ্ৰব্য সম্বন্ধীয় যজ্ঞ কৰে, বহুতে আকৌ তপস্যাৰূপ যজ্ঞ কৰে, তথা আন বহুতে যোগৰূপ যজ্ঞ কৰে। তেনেকৈয়ে অহিংসা আদি তীক্ষ্ণ ব্ৰতৰ দ্বাৰা যুক্ত যত্নশীল বহুতো পুৰুষে স্বাধ্যায়ৰ ৰূপ জ্ঞানযজ্ঞ কৰি থাকে। আন বহু যোগীয়ে অপান বায়ুত প্ৰাণবায়ুক হৱন কৰে। তেনেকৈ অন্যজনে প্ৰাণবায়ুত অপান বায়ুক তথা নিয়মিত আহাৰ কৰি থকা প্ৰাণায়াম পৰায়ণ পুৰুষে প্ৰাণ আৰু অপানৰ গতিৰোধ কৰি প্ৰাণক প্ৰাণতে হৱন কৰি থাকে। এই ধৰণৰ সকলো সাধকেই যজ্ঞৰ দ্বাৰা পাপ নাশকাৰী যজ্ঞসমূহৰ বিষয়ে জানে। হে কুৰুশ্ৰেষ্ঠ অৰ্জুন, যজ্ঞাৱশিষ্ট অমৃত অনুভৱকাৰী যোগীসকলে সনাতন পৰব্ৰহ্ম পৰমাত্মাক লাভ কৰে, আৰু যিবিলাকে যজ্ঞ নকৰে তেওঁলোকৰ ইহলোকেই সুখদায়ক নহয়, পৰলোকতো দূৰৰ কথা। এনেকৈ নানাবিধ যজ্ঞৰ বিষয়ে বেদত বিস্তাৰিতভাৱে বৰ্ণনা কৰা আছে। এই সকলোবিলাক তুমি মন ইন্দ্ৰিয়াদি আৰু শাৰীৰিক ক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয় বুলি জানিবা। এই তত্ত্ব বুজি এই সিবিলাকৰ অনুষ্ঠানৰ দ্বাৰা তুমি কৰ্মবন্ধনৰ পৰা সম্পূৰ্ণভাৱে মুক্তি লাভ কৰিবা। হে পৰন্তপ অৰ্জুন, দ্ৰব্যময় যজ্ঞতকৈ জ্ঞানযজ্ঞ অতিশয় শ্ৰেষ্ঠ, কাৰণ সকলো কৰ্মই পূৰ্ণৰূপত হে পাৰ্থ জ্ঞানতেই পৰিসমাপ্তি লাভ কৰে। সেই জ্ঞানকে তুমি তত্ত্বদৰ্শী জ্ঞানীৰ ওচৰলৈ গৈ বুজি লোৱাগৈ। তেওঁক বিনয়পূৰ্বক প্ৰণাম কৰিলে সেই পৰম তত্ত্বদৰ্শী জ্ঞানী মহাত্মাই তোমাক সেই তত্ত্বজ্ঞান সম্পৰ্কে উপদেশ দিব, যিজনৰ পিছত তুমি এনেকৈ পুনৰাই মোহগ্ৰস্ত নহবা। হে অৰ্জুন, এই জ্ঞানৰ সহায়তে তুমি সম্পূৰ্ণ প্ৰাণী জগতক নিঃশেষ ৰূপে প্ৰথমতে নিজতে আৰু পিছত সচ্চিদানন্দঘন পৰমাত্মাৰূপী মোতে দেখিবলৈ সক্ষম হবা। যদি তুমি আন সকলো পাপীতকৈ অধিক পাপী হোৱা, তথাপি তুমি জ্ঞানৰূপ নাৱৰ সহায়ত নিঃসন্দেহে সমস্ত পাপ সমুদ্ৰৰ পৰা সুন্দৰভাৱে পাৰ হ'ব পাৰিবা। কাৰণ হে অৰ্জুন, যেনেকৈ জ্বলি থকা অগ্নিয়ে সমস্ত ইন্ধনক ভস্মীভূত কৰি পেলাই, তেনেকৈ জ্ঞানৰূপ অগ্নিয়েও সম্পূৰ্ণ কৰ্মক ভস্মসাৎ কৰে। নিঃসন্দেহে এই জগতত জ্ঞানৰ দৰে পবিত্ৰকাৰী আৰু একো নাই। বহুকাল ধৰি সেই জ্ঞানক কৰ্মযোগৰ দ্বাৰা শুদ্ধান্তকৰণ হোৱা পুৰুষে আপোনা আপুনি অন্তৰত লাভ কৰে। জিতেন্দ্ৰিয় সাধন পৰায়ণ আৰু শ্ৰদ্ধাৱান পুৰুষে জ্ঞান লাভ কৰে, আৰু জ্ঞান লাভ কৰি অবিলম্বে সেই মুহূৰ্তে ভগৱত প্ৰাপ্তিৰূপ পৰম শান্তি পায়। বিবেকহীন শ্ৰদ্ধাহীন সংশয়যুক্ত ব্যক্তিয়ে পৰমাৰ্থিক পথৰ পৰা নিশ্চয় ভ্ৰষ্ট কৰে। এনেকুৱা সংশয়যুক্ত ব্যক্তিৰ বাবে ইহলোকো নাই, পৰলোকো নাই আৰু সুখো নাই। হে ধনঞ্জয়, যিয়ে কৰ্মযোগৰ বিধিৰে সকলো কৰ্মক পৰমাত্মাক অৰ্পণ কৰিছে আৰু বিবেকৰ দ্বাৰা সমস্ত সংশয় নাশ কৰিছে, এনেকুৱা বশীভূত চিত্ত ব্যক্তিক কৰ্মই কেতিয়াও আবদ্ধ কৰিব নোৱাৰে। সেইকাৰণে হে ভৰতবংশী অৰ্জুন, তুমি তোমাৰ হৃদয়ত থকা এই অজ্ঞানজনিত সংশয়ক বিবেক জ্ঞানৰূপী অস্ত্ৰে ছেদন কৰি সৰ্বত্ৰৰূপ কৰ্মযোগত স্থিত হোৱা আৰু যুদ্ধৰ বাবে সাজু হোৱা।
ওম তৎশ্রীতি শ্রীমদ্ভগবদ গীতা সুপনিষৎসু ব্রহ্মবিদ্যায়ং যোগশাস্ত্রে শ্রীকৃষ্ণার্জুন সংবাদে জ্ঞান কর্ম সন্ন্যাস গুণাম চতুর্থাধ্যায়।